বজালী জিলাৰ কাৰণে আমাৰ ইয়াতে 18খন পাৱাৰ টিলাৰ আৰু 3খন মানে ট্ৰেক্টৰ ইয়াতে এলটমেণ্ট আছিলে। তাৰ ভিতৰত আমি 14খন পাৱাৰ টিলাৰ আৰু এই 3খন ট্ৰেক্টৰৰ দুটা গ্ৰুপক য'ত 95% ছাবচিডি দিয়া হৈছে আৰু এখন ট্ৰেক্টৰ 50% গ্ৰুপত গাইগুটীয়াভাৱে ইণ্ডিভিজুৱেলি দিয়া হৈছে। আৰু ইয়াৰ একচুৱেলি লক্ষ্যৰ উদ্দেশ্যটো হৈছে যিটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা শ্লোগান আছিল যে আপোনাৰ দুগুণ আয় কৃষকৰ আয় দুগুণ কৰিবৰ কাৰণে। তাৰ কাৰণে এই স্কিমটো তাৰমানে এটা সময় 2021 চনত এইটো লঞ্চ কৰা হৈছিলে। এইটো SMEM স্কিমটোৰ নাম ছাব মিছন অফ এগ্ৰিকালচাৰেল মেচিনাৰীজ। এই মিছনৰ আণ্ডাৰত মানে এই স্কিমটোৰ আণ্ডাৰত প্ৰত্যেক বছৰে আমাৰ ট্ৰেক্টৰৰ পাৱাৰ টিলাৰ বিতৰণ কৰা হৈ আছে। এইবাৰ আমাৰ কাৰণে 18খন পাৱাৰ টিলাৰ আহিছিল বজালী জিলাৰ কাৰণে। তাৰ ভিতৰত 18খনৰ 14খন আজি দিয়া হৈ গ'ল পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰো আমি 3খন বিতৰণ কৰিলোঁ। আৰু অহা কিছুদিনৰ ভিতৰত আমি আকৌ ট্ৰেক্টৰৰ পাৱাৰ টিলাৰ তেনেকৈ পাম। এইখিনি ট্ৰেক্টৰৰ পাৱাৰ টিলাৰ দিয়াৰ লগে লগে আমাৰ কৃষকসকলৰ মানে যথেষ্ট সংখ্যক কৃষক উপকৃত হ'ব, কাৰণ তেওঁলোকে এই ট্ৰেক্টৰৰ পাৱাৰ টিলাৰ ডিমাণ্ড লৈ আমাৰ কাষলৈ আহি থাকে। গতিকে আজি তাৰে কিছু অংশক আমি দিব পাৰিলোঁ। আৰু অনাগত দিনত মই বজালী জিলাৰ বাকী কৃষকসকলক আহ্বান জনাম যে তেওঁলোকে যদি তেওঁলোকৰ প্ৰয়োজন আছে ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ গাইগুটীয়া হিচাপে বা গোট হিচাপে, তেতিয়া তেওঁলোকে যদি আমাক ইয়াতে এপ্লাই কৰি থয়, আমাক এখন যদি আবেদন দি থয়, পৰৱৰ্তী সময়ত তেওঁলোকেও তেনেকুৱা এখন ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ তেওঁলোকে পাব পাৰিব। মই সকলো কৃষকে এটা কথা কওঁ, তাৰমানে এটা বদনাম আমাৰ কৃষকসকলৰ আমি মানে শুনিবলৈ পাওঁ যে তেওঁলোকে ট্ৰেক্টৰখন ৰাজসাহায্যত লয়, কিন্তু পিছত তেওঁলোকে নিজৰ ভিতৰতে কিবা মনোমালিন্য হৈ তেওঁলোকে হয়তো ট্ৰেক্টৰখন বিক্ৰী কৰি দিয়ে বা ট্ৰেক্টৰখন মানে সুচাৰুৰূপে যি ধৰণে চৰকাৰে আশা কৰে সেইমতে পৰিচালিত নহয়। কিন্তু সেইকাৰণে মই সকলো কৃষক সমাজক বা আমাৰ এতিয়া যিসকল কৃষক মই দেখিছোঁ, আজি যিসকল কৃষক আছে তেওঁলোক শিক্ষিত যুৱ সমাজে উঠি আহিছে। গতিকে মই ভাবিছোঁ এই সমস্যাটো আগতকৈ যথেষ্ট কমিব, কাৰণ ট্ৰেক্টৰখন বা পাৱাৰ টিলাৰখন থাকিলে এইটো তেওঁৰ নিজৰে এটা ডাঙৰ ছাপোৰ্ট। গতিকে ট্ৰেক্টৰৰ পাৱাৰ টিলাৰখন অন্য হাতলৈ নগতাই সাময়িক লাভালাভৰ কাৰণে বেলেগক নিদি নিজে যদি সুচাৰুৰূপে পালন কৰে, তেওঁ কৃষিকাৰ্যত যথেষ্ট লাভ হ'ব। আৰু এইটোৱে মই সকলোকে আহ্বান জনাইছোঁ।